হেল্ল' এভৰিৱান, আজিৰে পৰা কিছু নতুন অভিজ্ঞতা হ'বলৈ গৈ আছে। আন দিনাতকৈ ৰাতিপুৱা অকণমান সোনকালে উঠি গা পা ধুই ভাত কেইটামান নাকে কাণে গুজি কাপোৰ এযোৰ পিন্ধি লৈছোঁ। যিহেতু কিছু নতুন অভিজ্ঞতা হ'বলৈ গৈ আছে, গতিকে অকণমান কিবা এটা বেলেগ অনুভৱ। এয়া আমি আহি পালোঁ ঔগুৰি মাধ্যমিক বিদ্যালয়। এয়া মই আৰু মোৰ লগৰজনী আহি পালোঁ। তাই কৈছে, ঐ বুকুখনচোন কিবা সুৰ সুৰাই গৈছে। মই কৈছোঁ মোৰো। আচলতে কামটো আমাৰ দুয়োজনৰে খুব ভাল লগা, কিন্তু সেই নতুন স্কুল কাৰণেই অকণমান ভয় লাগিছিল। পিছে ভিতৰলৈ যোৱাৰ পিছতে শিক্ষক শিক্ষয়িত্ৰীসকলে ইমান ধুনীয়াকৈ আদৰি সাদৰি ল'লে, ভয়বোৰ পলকতে উৰিল। আজি আমাক এটাকৈ ক্লাছ কৰিবলৈ দিলে। যিহেতু নতুনকৈ স্কুল আৰম্ভ হৈছেহে, সেইকাৰণে 12টা বজাতে ছুটি হৈ গ'ল। আৰু তাৰপাছত আমাক চাহ মিঠাই খাবলৈ দিলে। আৰু আচলতে আমি দুজনী নহয়, 3গৰাকী আছিলোঁ। তেওঁ মোৰ পৰা অলপ দূৰত থকাৰ কাৰণে ফটো ভিডিঅ' ল'ব পৰা নাছিলোঁ। আৰু এই যে কাপোৰযোৰ মানুহগৰাকীয়ে সামৰি আছে, মোৰ যে ইমান ভাল লাগিল। দোকানখন স্কুলখনৰ সন্মুখতে আছে। এনেই এবাৰ সোমাইছিলোঁ, কিন্তু কাপোৰযোৰ ভালেই লাগি গ'ল নহয়। মালৈ বুলি কাপোৰযোৰ লৈ ল'লোঁ। গৰমত পিন্ধিবলৈ খুব ভাল হ'ব। আৰু এয়া দেখিছেনে, এয়া হৈছে স্কুলৰ সন্মুখতে থকা বজাৰ। আজি নমিনেশ্যন থকাৰ কাৰণে পঞ্চায়তত খুব ভিৰ, আৰু গোটেই ঠাইখিনিতো। এই কাপোৰযোৰ ভাল লাগি মাক দেখাম বুলি ভিডিঅ' এটা বনাই লৈ আহিলোঁ। আজিৰ কাৰণে বাই বাই।